নমস্কাৰ, মই আৰজেড হুছেইন চহৰীয়া। মই ইয়াৰে চিপাঝাৰৰে হয়। ব্যৱসায়টোৰ লগত কিমান দিন জড়িত হ'ব? এইটো ব্যৱসায় মই এনে বেলেগ ব্যৱসায়ৰ লগত মই 2003 পৰা জড়িত, কিন্তু কৃষিক ব্যৱসায় হিচাপে লোৱা মোৰ 5 বছৰ হৈছে। এতিয়া এনেকে চলি আছো, আপোনাৰ এই পৰ্যায়ত পাইছো আহি। আৰু কেনেধৰণে বাগানখন অমিতা বাগানখন আৰম্ভ কৰিলে? মই এবাৰ মহাৰাষ্ট্ৰত গৈছিলো, দেখি তাতে ফুৰিব যাওঁতে দেখিলো অমিতা বাগানখন। তেনেকে মই আকৃষ্ট হলো, আৰু অমিতা পাবলৈকেও টান। কিমান বিঘা মাটি? ইয়াত প্ৰায় 5 বিঘা মাটি আছে। এতিয়া 800তকৈ বেছি মোৰ গছ আছে। আপোনালোকে দেখিছে গছবিলাক মাটিৰ পৰা এফুট ওপৰৰ পৰাই লাগিব ধৰিছে, আৰু সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়া পদ্ধতিৰে আমি কামবিলাক কৰিছো। মোৰ লগত মোৰ মানে সহযোগী আৰু 2জন আছে, তেওঁলোকে দিনে ৰাতি কষ্ট কৰে। এইখিনি বয়স এতিয়া 5 মাহ। আমি 6 মাহ গ'লে আমি ইয়াৰ পৰা ফলটো মানে কালেক্ট কৰিব পাৰিম। আৰু নিশ্চয় পাৰিম। মই ভবাতকৈ বেছি লাভজনক হ'ব পাৰিম বুলি ভাবিছো। এনেকুৱা পৰিৱেশ এটা হ'ব বুলি ময়ো ভবা নাছিলো। বিক্ৰীৰ ক্ষেত্ৰত মই লোকেলিটো বেচিব চামেই বাৰু, আমাৰ স্থানীয় মানুহখিনি। আৰু মই এটা প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিছো, তেওঁলোকে মানে ভূটানলৈকে বস্তু বাহিনীবিলাক ৰপ্তানি কৰে। তেওঁলোকে মোক আশ্বাস দিছে যে তেওঁলোকৰ জৰিয়তে, মই ডাইৰেক্টলি নহয়, আৰু তেওঁলোকক বস্তু দিয়াৰ বাবে তেওঁলোকে ভূটানলৈকে নিয়াৰ যোজা কৰি আছে। বৰ্তমানলৈ খৰচ কিমান? এতিয়ালৈকে মোৰ 1,10,000 মান টকা খৰচা হৈছে 5 বিঘামান মাটিত, আৰু সময় 5 মাহমান লাগিলে। হয়, নমস্কাৰ। আমি 20 আগষ্টৰ পৰা আমি এক যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু চিপাঝাৰ বিধানসভা সমষ্টিক আমি সেউজী বনানীকৰণৰ কাৰণে এক প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। এই প্ৰক্ৰিয়াটোত আপোনালোক আহি আমাৰ লগত সহযোগিতা প্ৰকাশ কৰাৰ কাৰণে বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে গম পায় যে চিপাঝাৰ ডায়মণ্ড ক্লাব এক সুদীৰ্ঘ সময় চিপাঝাৰ এটা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান। ডায়মণ্ড ক্লাবে আমাক সহযোগ কৰাৰ কাৰণে ডায়মণ্ড ক্লাবৰ সন্মানীয় সভাপতি সম্পাদকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগত আমাৰ বিশেষভাৱে সহযোগিতা প্ৰকাশ কৰা মোৰ এই যাত্ৰাকালৰ এই অংশীদাৰীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিপাঝাৰৰ পৰা বৰিচুকালৈকে এইটো অসম মালাৰ যিটো ৰাস্তা আছে, এই ৰাস্তাটোক আমি এটা মডেল ৰাস্তা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। যিটো ৰাস্তাৰ জৰিয়তে আমাৰ এই ৰাস্তাটো ডাঙৰ হোৱাৰ কাৰণে যথেষ্ট ইয়াতে গছ গছনি আছিল, সেই গছ গছনিসমূহ কাটিব লগা হ'ল। গতিকে যাৰ ফলত আপোনাৰ গৰমৰ যিটো প্ৰকোপ, আৰু ৰাইজৰ যাতে যাত্ৰীসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তেওঁলোকে যাতে ৰ'ব পাৰে বা অকণমান ছাঁ বিচাৰি ফুৰিব পাৰে, তাৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। সেই প্ৰক্ৰিয়াটোক এটা সেউজ বনানীকৰণ প্ৰক্ৰিয়া হিচাপে আমি লৈছোঁ। আৰু মই ভাবোঁ যে এই এমাহ ধৰি যি যাত্ৰা হ'ব, সেই যাত্ৰাত আমাক চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দল সংগঠন সকলোকে আমি আহ্বান জনাইছোঁ, আহক আমাৰ লগত এই যাত্ৰাখনত আপোনালোক অংশীদাৰ হওক, আৰু আমাৰ এই যাত্ৰাখন সফল কৰি তোলাৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা প্ৰদান কৰক। নমস্কাৰ। চিপাঝাৰ ডায়মণ্ড ক্লাবৰ সহযোগত চিপাঝাৰ পৌৰসভাৰ 7 নম্বৰ ৱাৰ্ডৰ সদস্য দুলাল ডেকাৰ নেতৃত্বত যি সেউজ বনানীকৰণৰ আঁচনি আজি শুভাৰম্ভণি কৰিলে, আজি তাৰ বাবে মই ডায়মণ্ড ক্লাবৰ সদস্যৰ লগতে দুলাল ডেকাক ধন্যবাদ জনাইছোঁ। আজি অনুষ্ঠানটি গছৰ পুলিৰ প্ৰথমে আৰম্ভণি কৰিলে আমাৰ স্বৰ্গীয় পিতৃ তৰুণ চন্দ্ৰ ডেকাৰ দেৱৰ সৰণত, তেখেতৰ আমাৰ সৰুপুত্ৰ নৱকান্ত ডেকা। আৰু আজি অনুষ্ঠানটোত বিশেষভাৱে আমাৰ লগত উপস্থিত থকা আটাইকেইগৰাকীকে মই ধন্যবাদ জনাইছোঁ, আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে এটা বিশেষ বাৰ্তা যাওক যে এই গছ পুলি ৰুই যাতে মানুহক সজীৱ কৰি তোলে, তাকে আশা কৰিছোঁ।